হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:20 আৰু আমি এটা মাৰ্কেটত পুট অপশ্যন বাই কৰিছোঁ। তো ট্ৰেডটো আমি ডিছকাছ কৰি আছোঁ। তাৰ আগতে মই ষ্টপ লছ টাৰ্গেটখিনি হিচাপ কৰি লওঁ। দেখিব ট্ৰেডটো লোৱাৰ লগে লগে আজি আমাৰ কণ্টিনিউ লছে চলি আছে, এতিয়ালৈকে প্ৰফিটত অহাই নাই। তো বন্ধুসকল, আমি ট্ৰেডটো লৈছোঁ কিমান টাইমত লৈছোঁ? 9:19 ৰানিং কেণ্ডেলত আমি লৈছোঁ। 9:19 কেণ্ডেল হ'ব আমাৰ এইটো কেণ্ডেল। এইটো কেণ্ডেলত আমি পুট অপশ্যন বাই কৰিছোঁ। পুট অপশ্যন বাই কৰিছোঁ কিহৰ কাৰণে? মাৰ্কেট আহিছে, ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈছে, গতিকে এতিয়া বায়াৰ্ছ আহিব। আৰু লগত দেখিব প্ৰিভিয়াছ ডে মাৰ্কেট কি কৰিছে, 54,000 লেভেলৰ ওপৰত ক্লজিং কৰিছে, গতিকে বহুতে বাই কৰিব ছাপৰ্ট দেখি পালে। গতিকে এওঁলোকৰ ষ্টপ লছবিলাক হিট কৰিব। মাৰ্কেট এটলিষ্ট কি কৰিব লাগে, 54,000 লেভেল ব্ৰেক ডাউন কৰিব আহিব লাগে। কিন্তু ইয়াতে এটা প্ৰব্লেম এটা আছে। প্ৰব্লেমটো কি হৈ গ'ল? সেইটো হৈ গ'ল প্ৰিভিয়াছ ডে চাৰ্ট ৰিপিট কনচেপ্ট। দেখিব প্ৰিভিয়াছ ডেও মাৰ্কেট কৰিছিলে কি, গেপ আপ অপেনিং হৈ ৰেড কেণ্ডেল বনাই দেখিব মাৰ্কেট কণ্টিনিউ ডাউন ট্ৰেণ্ডত আহিছিলে, মানে ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈ মাৰ্কেট তলত আহিছিলে। গতিকে আজি সেই হিচাপত কি হ'ব লাগে, মানে মাৰ্কেট ছাপৰ্ট লৈ ওপৰত যাব লাগে চাৰ্ট ৰিপিট কনচেপ্টত। চ' আৰু আমি দিনাখন ট্ৰেড লৈছিলোঁ। এইটো ট্ৰেড লোৱাৰো আমাৰ কাৰণ আছিলে। আমি সিদিনাখন আমি কল অপশ্যন লৈ লছ খাইছিলোঁ কিহৰ কাৰণে? তো ইয়াৰো দেখিব প্ৰিভিয়াছ ডে মাৰ্কেট কি কৰিছিলে, কণ্টিনিউ আজি ছেইম চাৰ্ট পেটাৰ্ণ বনাই আছে। তাৰ আগৰ দিনাখন দেখিব মাৰ্কেট কি কৰি দিছিলে, গেপ আপ অপেনিং হৈ নিগেটিভ আছিলে। গতিকে আমি নেক্সট ডে কি কৰিছিলোঁ, গেপ আপ হওঁতে আমি কল অপশ্যন বাই কৰিছিলোঁ। আৰু আজিও গেপ আপ, গতিকে আজি কি হ'ব লাগে, আজিও মাৰ্কেট ওপৰত যাব লাগে চাৰ্ট ৰিপিট কনচেপ্ট মতে। কিন্তু যিহেতু তলত 54,000 লেভেল আছে, গতিকে মই পুট ফালে লৈছোঁ। গতিকে অকণমান মানে কণ্ট্ৰাডিক্টিং ট্ৰেড হৈছে, চাৰ্ট ৰিপিট কনচেপ্টৰ এগেইনষ্টত ট্ৰেডটো লোৱা গৈছে। তো চাওঁ আমাৰ ট্ৰেডটো কি হয়। এতিয়া দেখিব এতিয়াতো লছতে চলি আছে। তো বন্ধুসকল, যদি চাবলৈ যায় এনেকুৱা যদি প্ৰাইজ একশ্যন বনায়, মানে এইটো ধৰক পুটৰ প্ৰাইজ একশ্যন হয়নে, ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈছে, তলত 54,000 লেভেল আছে আৰু প্ৰিভিয়াছ ডেও কি হৈ আছে, মাৰ্কেটত বায়াৰ্ছ আছে। তো বায়াৰ্ছৰ ষ্টপ লছবিলাক এই চুইংবিলাকৰ তলে তলে ষ্টপ লছ থাকিব। গতিকে এটা পাৰফেক্ট পুটৰ ছেটআপ বুলি ক'ব পাৰি। কিন্তু এইবিলাকত কি হৈ যায়, লগত যদি চাৰ্ট ৰিপিট কনচেপ্টটো যদি কনফিউজিং হয়, তো সিদিনাখন পৰাপক্ষত ট্ৰেড নোলোৱাটো বেটাৰ। কাৰণ আমাক চাৰ্ট ৰিপিট কনচেপ্ট এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট। তো চাৰ্ট ৰিপিট কনচেপ্টত কৈ আছে প্ৰিভিয়াছ ডে মানে ক্লজিং প্ৰাইজৰ ছাপৰ্ট ল'ব নোৱাৰিলে, ছাপৰ্ট লৈ কি দিছিলে, ব্ৰেকডাউন দিছিলে। গতিকে আজি হয়তো ছাপৰ্ট লৈ মাৰ্কেট ওপৰত যাব পাৰে। কিন্তু আজি আমি পুট অপশ্যন বাই কৰি দিছোঁ। তো প্ৰাইজ একশ্যনটো আমি পুট অপশ্যন বাই কৰিছোঁ, কিন্তু চাৰ্ট ৰিপিট কনচেপ্টত মাৰ্কেট যাব লাগে ওপৰত। চ' অলপ কনফিউজিং হয়। তো সেই এনেকুৱা মাৰ্কেটত ট্ৰেড মানে অলপ ৱেইট কৰি লোৱাটো বেটাৰ বা নোলোৱাটোৱে বেটাৰ। অলপ টাইম চাই ল'ব লাগে মাৰ্কেট কোনফালে মমেণ্টাম কৰে। কিন্তু আমি যিহেতু এটা চেলেঞ্জ এটা লৈ 60 ডে চেলেঞ্জ লৈ আছোঁ, এটা ট্ৰেড ল'ব লাগে ৰাতিপুৱা হাবত, সেইকাৰণে লৈ গৈ আছোঁ। তো কাৰেণ্টলি কিবা ভাল ৰেড কেণ্ডেল বনাই আছে। তো বন্ধুসকল, টাইম হৈছে 9:28। দেখিব আমাৰ লছ বাঢ়ি বাঢ়ি 2,000 টকা ওচৰত চলি আছে। তো বন্ধুসকল, দেখিব আমাৰ লছ বাঢ়ি বাঢ়ি গৈ আছে। আমাৰ চাৰ্টখন অকণমান ডিষ্টাৰ্ব দি আছে, গতিকে আমি ইয়াৰ পৰা এক্সিট কৰিব ট্ৰাই কৰিম। তো বন্ধুসকল, দেখিব আমাৰ ষ্টপ লছৰ ফালে মাৰ্কেট গৈ আছে। তো আমি আজি ওলাই যাব ট্ৰাই কৰিম একদম ষ্টপ লছতে, কাৰণ আমাৰ লাষ্ট দিনাখন আমাৰ স্পাইকত লছটো ডাঙৰ গুচি গ'ল। আৰু বন্ধুসকল, যদি প্ৰাইজ একশ্যন হিচাপত চাই মাৰ্কেট দেখিব এটা কি কৰিছে, ডাব্লিউ পেটাৰ্ণ বনাইছে। ডাব্লিউ পেটাৰ্ণ ব্ৰেক আউট দিলেও কি কৰে, বহুতে বাই কৰে। বাই কৰিলে মাৰ্কেট তলত আহিব লাগে। প্ৰাইজ একশ্যন হিচাপততো আজি পুটৰ ট্ৰেড, কিন্তু আমাৰ যিটো চাৰ্ট ৰিপিট কনচেপ্ট থাকে, মই চাৰ্ট ৰিপিট কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট। তো লাষ্ট ফ্ৰাইডে আমি চাৰ্ট ৰিপিট কনচেপ্টত আমাৰ লছ হৈ গ'ল। তো আজি আমি চাৰ্ট ৰিপিট কনচেপ্টটো ইউজ নকৰিলোঁ। তো আজি আমি ফচি গ'লোঁ। দেখিব আমাৰ লছৰ একদম ওচৰতে আছে। তো বন্ধুসকল, এনেকুৱা মাৰ্কেটত মানে এনেকুৱা যদি কনফিউজিং হয়, য'ত আপোনাৰ প্ৰাইজ একশ্যনে কৈ আছে মাৰ্কেট তললৈকে আহিব আৰু চাৰ্ট ৰিপিট কনচেপ্টে কৈ আছে মাৰ্কেট ওপৰত যাব, আৰু দুটা কনচেপ্টে বহুত মানে ইম্পৰ্টেণ্ট কনচেপ্ট হয় ষ্টপ লছ হাণ্টিঙত। গতিকে এনেকুৱা মাৰ্কেটত ট্ৰেড নোলোৱাটোৱে বেটাৰ। তো আজি আমাৰ অলপ আমি চাৰ্ট ৰিপিট কনচেপ্টত আমি এগেইনষ্টত গ'লোঁ। কিছু বন্ধুসকল, আমি ওলাই যাওঁ। তো বন্ধুসকল, দেখিব আমি 5,000 লছ বুক কৰিলোঁ। আৰু যদি বন্ধুসকল চাবলৈ যায়, আমাৰ লছ আমি বুক কৰিলোঁ ধৰি লওক 15 মিনিটৰ ভিতৰতে বুক কৰিলোঁ। আৰু আমি ট্ৰেড লৈছিলোঁ 9:19-25। আমি লৈছিলোঁ 9:25 কেণ্ডেল, 9:19 কেণ্ডেলত আমি লৈছিলোঁ। 9:19 হৈ গ'ল আমাৰ এইটো কেণ্ডেল, 9:19 কেণ্ডেলত আমি লৈছিলোঁ ৰানিং কেণ্ডেলত। তো মাৰ্কেট যদি চাবলৈ যায়, দেখিব আমাৰ 120 পইণ্টছ। তো ঠিকেই আছে বাৰু, আমাৰ ইমানো নৰ্মেলি আমি 130, 140 পইণ্টছ ৰাখোঁ। তো আমাৰ ষ্টপ লছ মানে হ'ব লাগিছিলে ধৰি লওক, আমাৰ ষ্টপ লছ 130 পইণ্টছে ধৰক মিনিমাম। তো আমাৰ ষ্টপ লছ আছিলে সেইটো, আৰু আমাৰ টাৰ্গেট আছিলে এইটো লেভেল ধৰি লওক আমাৰ 54,000 লেভেলটো ব্ৰেকডাউন দিব। আৰু যদি মাৰ্কেটত যদি অলপ নিগেটিভ মমেণ্টাম থাকে, আমি এইটো এটা 0.6 লেভেলত ড্ৰ কৰিছিলোঁ, যে 0.6 লেভেললৈকে মাৰ্কেট আহিব পাৰে, কাৰণ যিখিনি বায়াৰ্ছ আছে বায়াৰ্ছৰ ষ্টপ লছখিনি। কিন্তু দেখিব মাৰ্কেট কি কৰিলে,
যেটো চাৰ্ট ৰিপিট কনচেপ্টটো আজি ফলো কৰিলে মাৰ্কেটে তো আমাৰ দেখিব এটা ক'ব গ'লে আগৰ দিনাখন মাৰ্কেটে চাৰ্ট ৰিপিট কনচেপ্টটো ফলো নকৰিলে আমি চাৰ্ট ৰিপিট কনচেপ্ট দেখিব প্ৰিভিয়াছ ডে মাৰ্কেট কি কৰিছিলে গেপ আপ হয় ৰেড কেণ্ডেল বনাই নিগেটিভ আছিলে সেইকাৰণে আমি কৰিলোঁ কি তাৰ নেক্সট ডে আমি ৰেড কেণ্ডেল বনোৱাৰ কাৰণে আমি কলৰ ছেটআপ বিচাৰিলোঁ আৰু আমি ৰেণ্ডমলি কল বাই কৰা নাই ইয়াতে ক'ৰবাত আমি ধুনীয়াকৈ ক্লজিং প্ৰাইচ ব্ৰেকডাউনৰ পিছত আমি ইয়াতে কল বাই কৰিছিলোঁ কিন্তু মাৰ্কেটে কৰিলে কি এই ল'বিলাকৰ তলত যিবিলাক ষ্টপ লছ আছিলে এই ষ্টপ লছবিলাক হাৰ্ণ কৰিব বিচাৰিলে আৰু মই কৈ আছিলোঁ যে মাৰ্কেট কি হ'ব 54,000 লেভেল ব্ৰেকডাউন দি মাৰ্কেট কি কৰিব পাৰে ওপৰত যোৱাৰ চান্সেছ বহুত হাই কাৰণ চাৰ্ট ৰিপিট কনচেপ্টত কি হ'ব অলপ পজিটিভ থাকিব ট্ৰাই কৰিব পাৰে কিন্তু মাৰ্কেট আমাৰ এইটোৰ কাৰণে আমাৰ কি হ'ল স্পাইকত আমাৰ লছটো ডাঙৰ হৈ গ'ল আমি ওলাই গ'লোঁ আৰু আমি ওলোৱাৰ পিছত দেখিব মাৰ্কেট ৰিভাৰ্চেল দিলে মই দেখাইছোঁ আপোনালোকক তো দেখিব ভালে ৰিভাৰ্চেল দিলে মাৰ্কেটে 54,000 যিখিনি ষ্টপ লছবিলাক হিট কৰিলে ধৰি লওক এইবিলাক লেভেলবিলাকৰ ষ্টপ লছ হিট কৰিলে তাৰপিছত 54,000 লেভেলত যিবিলাক হয়তো ষ্টপ লছ অলপ ভালেখিনি ষ্টপ লছ গোটেইবিলাক ষ্টপ লছবিলাক হিট কৰি তো মাৰ্কেট দেখিব এটা ভালে পজিটিভ মমেণ্টামত মানে ক্লজিং দিছিলে তো ঠিক আছে বন্ধুসকল কিন্তু আজি আমি দেখিব বন্ধুসকল চাৰ্ট ৰিপিট কনচেপ্টটো আজি আমি ইউজ নকৰিলোঁ চাৰ্ট ৰিপিট কনচেপ্ট আমি ইউজ কিয় নকৰিলোঁ আজি আমি প্ৰাইজ একশ্যন ইউজ কৰিলোঁ যে মোক লাগিলে যে মাৰ্কেট যদিও ৰেড কেণ্ডেল বনাইছে আৰু প্ৰিভিয়াছ ডে যি লছটো মাইণ্ডত আছিলে কাৰণ প্ৰিভিয়াছ ডে আমি চাৰ্ট ৰিপিট কনচেপ্ট ইউজ কৰি লছ হৈছিলে সেইকাৰণে মোক লাগিলে আজিও মাৰ্কেট কি কৰিব এটলিষ্ট এই লেভেলটো ব্ৰেকডাউন দিব 54,000 লেভেল ব্ৰেকডাউন দি মাৰ্কেট ওপৰত যাব কিহৰ কাৰণে কাৰণ 54,000ৰ ওপৰত মাৰ্কেট ক্লজিং দিছে ক্লজিং দিলে এটা বহুত বায়াৰ্ছ থাকিব এই বায়াৰ্ছৰ ষ্টপ লছবিলাক হিট কৰি মাৰ্কেট এটলিষ্ট আহিব বুলি মোৰ এটা আশা আছিলে যে 54,000 লেভেলটোলৈকে মাৰ্কেট আহিব তাৰপিছৰ পৰা মাৰ্কেট হয়তো ওপৰত যাব কাৰণ চাৰ্ট ৰিপিট কনচেপ্টত মাৰ্কেট কি হ'ব আৰু যদি আমি প্ৰিভিয়াছ ডেৰ যদি প্ৰাইজ একশ্যন চাবলৈ যাওঁ মাৰ্কেট বুলিছ মাৰ্কেট আছিলে গেপ আপ অপেনিং অকণমান ৰিট্ৰেচমেণ্ট দিব এই ৰিট্ৰেচমেণ্টত আমি প্ৰফিট বুক কৰিম আৰু ৰিট্ৰেচমেণ্টত 54,000 লেভেললৈকে আহিব মাৰ্কেট ওপৰত যাব তো আমি এই হিচাপত ট্ৰেডটো লৈছিলোঁ কিন্তু আমাৰ যিদিনাখন আমি চাৰ্ট ৰিপিট কনচেপ্ট আমি ইউজ কৰিলোঁ সিদিনাখন আমাৰ চাৰ্ট ৰিপিট হৈ থাকিলে আমাৰ লছ হৈ থাকিলে আৰু আজি আমি চাৰ্ট ৰিপিট কনচেপ্ট ইউজ নকৰাৰ কাৰণে আজি মাৰ্কেট কি কৰিলে চাৰ্ট ৰিপিট নকৰিলে মাৰ্কেট ওপৰত গৈ থাকিলে কণ্টিনিউ এতিয়া যদি প্ৰাইজ একশ্যন চাবলৈ যায় বৰ ধুনীয়া প্ৰাইজ একশ্যন পুটৰ কাৰণে দেখিব ডাব্লিউ পেটাৰ্ণ বনাইছে ডাব্লিউ পেটাৰ্ণত কি হয় বহুতে বাই কৰিব দেখিব ক্লজিং প্ৰাইজৰ পৰা মাৰ্কেট ছাপৰ্ট লৈছে তাৰপিছত দেখিব মাৰ্কেট কি আছে এক ছেকেণ্ড মাৰ্কেটো দেখিব বুলিছ আছে তো এনেকুৱা মাৰ্কেটত চবে বায়ে কৰিব এনেকুৱা বুলিছ মাৰ্কেট 54ৰ ওপৰত ক্লজিং দিছে তাৰমানে 54 এটা ষ্ট্ৰং লেভেল ইয়াৰ ওপৰত মাৰ্কেট আছে মানে মাৰ্কেট বুলিছ মাৰ্কেট তাৰপিছত মাৰ্কেট ক্লজিং প্ৰাইজৰো ছাপৰ্ট লৈ মাৰ্কেট ওপৰত গৈছে গতিকে চব বায়াৰ্ছে অহাৰ চান্স বেছি তো বায়াৰ্ছ আহিলে হয়তো মাৰ্কেট তললৈকে আহিবও পাৰে কিন্তু চাৰ্ট ৰিপিট কনচেপ্টটোৱে আমাৰ গোটেই খেলি মেলি কৰিলে যিটো চাৰ্ট ৰিপিট কনচেপ্টত মাৰ্কেট প্ৰিভিয়াছ ডে নিগেটিভ আছিলে গতিকে আজি অলপ পজিটিভ থাকিব পাৰে তো ঠিক আছে বন্ধুসকল আজি আমি লছ বুক কৰিলোঁ লছ বুক কৰাৰ লগে লগে আমি কি কৰিলোঁ আমি 60 চেলেঞ্জত আকৌ লছত আহি গ'লোঁ মাজতে আমি আকৌ প্ৰফিটত আহি গৈছিলোঁ মানে আমি 60 চেলেঞ্জত প্ৰথম প্ৰফিটত আহিলোঁ তাৰপৰা লছত গ'লোঁ আকৌ প্ৰফিটত আহিলোঁ এতিয়া আমি আকৌ লছত আহি গ'লোঁ আমি এতিয়া ব্ৰেক ইভেন চলি আছিলোঁ তো ঠিক আছে বন্ধুসকল আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ